আজি আমাৰ এইটো লাইভ ক্লাছ 3 নম্বৰ ক্লাছটো গ্ৰুপত মেছেজ কৰিব নালাগে তোমালোকে ওকে দুটামান কথা ক'ম বুলি ভাবিছিলোঁ আজি আমাৰ টাইমটো গৈ আছে ঠিক আছে বৰ বেছি বিশেষ নকওঁ আৰু আজি আমাৰ নেশ্যনেল মেথমেটিক্স ডে আছিলে ৰাষ্ট্ৰীয় গণিত দিৱস আছিলে ঠিক আছে ৰামানুজনৰ বিষয়ে দুটামান লাইন লিখি দিছোঁ আজিৰ এই বিশেষ দিনটোত মহান ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম জয়ন্তী স্মৃতিত পালন কৰা হয় আজি দিনটো কি আছিলে আজি 22 ডিচেম্বৰ আছিলে হয়নে 22 ডিচেম্বৰ তাৰিখে এইটো ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয় ঠিক আছে আমাৰ স্কুলবোৰতো আগতে পালন কৰিছিলে তোমালোকৰ স্কুলত পালন কৰিছে নাই নাজানো বাৰু মই কিন্তু আমি স্কুলতো পালন কৰিছিলোঁ আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ যেতিয়া ডিগ্ৰী কৰি আছিলোঁ বিএছচি কৰি আছিলোঁ তেতিয়াও আমি কৰিছিলোঁ এমএছচি কৰি থাকোঁতেও আমি এইটো দিৱস পালন কৰিছিলোঁ ঠিক আছে মাত্ৰ 32 বছৰীয়া ছুটি জীৱনকালতে ৰামানুজনে গণিত শাস্ত্ৰলৈ যি অৱদান আগবঢ়াই থৈ গৈছে সেয়া সমগ্ৰ বিশ্বৰ বাবে অতি বিস্ময়কৰ কথা ঠিক আছে কোনো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ তেওঁ 3900তকৈ অধিক গাণিতিক সূত্ৰ আৰু সমীকৰণ আৱিষ্কাৰ কৰিছিল ঠিক আছে কিমান আৱিষ্কাৰ কৰিছে 3900তকৈ কিছুমান সূত্ৰ তেখেতে আৱিষ্কাৰ কৰি থৈ গৈছে কিমান বছৰ বয়সলৈকে তেওঁ জীয়াই আছিলে মাত্ৰ 32 বছৰ গম পাইছনে মাত্ৰ 32 বছৰ তেখেতে জীয়াই আছিলে সেই 32 বছৰতে তেখেতে কিমান সূত্ৰ দি গৈছিলে 3900 ওকে এই কুৱেশ্যনটো বা মই কুৱেশ্যনটো অকণমান দেৰিকৈ বনাই দি আছোঁ তোমালোকে এইটো কুৱেশ্যন আজিৰ কাৰণে ৰাখি থৈছোঁ তোমালোকে 2 নম্বৰ কুৱেশ্যনৰ পৰা চোৱাচোন বাৰু if the system of equation twice x plus thrice y equal to 7 and kx plus 9y equal to 15 has unique solution then the value of k is যদি twice x plus 3y equal to 7 হয় next kx plus 9y equal to যদি 15 হয় আৰু সমীকৰণযোৰৰ যদি অদ্বিতীয় সমাধান থাকে তেন্তে k এর মান আমি উলিয়াব লাগে অদ্বিতীয় সমাধান কেতিয়া থাকে বাৰু মই কৈ দিছোঁ তোমালোকক যে a1/a2 নট ইকুৱেল টু যদি b1/b2 হয় তেতিয়া কি হয় অদ্বিতীয় সমাধান থাকে এইটো তোমালোকে সলভ কৰাচোন k ভ্যালু কিমান পোৱা চোৱা পাৰিবানে বহুতে দিছে এনসাৰটো বি হ'ব নেকি বুলি ঠিক আছে ওকে আমি এইটো চেক কৰি চাব লাগিব ঠিক আছে আমাৰ পৰমা আছে নেকি পৰমা বি হয় স্যাৰ ওকে দীপজ্যোতি ৰাজদীপ বি আজি পৰমা আছে নেকি পৰমা আছো ওকে এনসাৰ কিমান পাইছে এইটো বি2 হ'ব নেকি b2 সলভ কৰিছিলা আমি সলভ কৰিব লাগিব এইটো বস্তু ইকুৱেশ্যন কিটা কি দিয়া আছে twice x plus thrice y equal to 7 নেক্সট কি দিয়া আছে kx plus 9y equal to কিমান দিয়া আছে 15 দিয়া আছে হয়নে ইয়াৰ পৰা আমি চাব লাগে যে অদ্বিতীয় সমাধান বা ইউনিক সলিউশন কিটা থাকে a1/a2 নট ইকুৱেল টু কি হয় b1/b2 হ'ব লাগে এইটো কন্ডিশন স্যাটিসফাই কৰিব লাগে মই যদি ইয়াত চাওঁ a1 ৰ ভ্যালু কিমান হৈ আছে এটো a1 ৰ ভ্যালু এটো a2 ভ্যালু এটো b1 ৰ ভ্যালু এটো b2 ভ্যালু ঠিক আছে ধৰি পাইছো নে এইকিটা বস্তু এতিয়া আমি কম্পেয়াৰ কৰিলে হৈ গল a1 ৰ ভ্যালু হৈছে 2 b1 ৰ ভ্যালু হৈছে 3 নেক্সট a2 ভ্যালু k and b2 ভ্যালু 9 ঠিক আছে আমি ইয়াত চাই পুট কৰি দিলে হৈ গল a1 ৰ ভ্যালু হৈছে 2 a2 ভ্যালু হৈছে k
নট ইকুৱেল দেখিছানে মাজত চিনটো কি আহিছে মাজৰ যিটো চাইন আহিছে সেইটো নট ইকুৱেল লিখিব লাগিব নেক্সট b1 ৰ ভ্যালু 3 এণ্ড b2 ভ্যালু 9 ঠিক আছে এতিয়া কি কৰিব লাগিব আমি ক্ৰছ মাল্টিপ্লাই কৰিব লাগিব 2 কাৰ লগত মাল্টিপ্লাই কৰিম 9 ৰ লগত k কাৰ লগত মাল্টিপ্লাই কৰিম 3 লগত 3 into k not equal to 2 into 9 ঠিক আছে মই মাজৰ চিনটো not equal লিখি আছো not equal লিখিব লাগিব 3 into k means 3k not equal to 2 9 ja 18 2 ৰ গুণ 18 ঠিক আছে 3 টো ইয়াত মাল্টিপ্লাই হৈছে হিফালে যদি পাৰ কৰি দিও কি হ'বগে ডিভাইড হ'বগে 3 এ যেতিয়া 18 ক ডিভাইড কৰিম কিমান পামগে আমি k ভ্যালু not equal to 6 তাৰ মানে কি হ'ব k ভ্যালু 6 হ'ব নোৱাৰিব তাৰ মানে আমাৰ এটা অপচন কি আছিল k not equal to 6 আছিল সিম্বলটো আমাৰ ইয়াত প্ৰিন্ট নহল ঠিক আছে কি হ'ব লাগিছিল k not equal to 6 বুজি পাইছো না এটো কাৰবা ভিডিও অন হৈছে ভিডিওটো অফ কৰা সলিউশনস কিটা বুজাই দিব পাৰিব ওকে বুজাই দিছো তোমালোকৰ স্ক্ৰিনত ভিডিও এটা ওলাই আছে বন্ধ কৰা ঠাণ্ডা লাগিছে দেই স্যার কোশ্চেন 74 দিয়ে আছে ওকে এতিয়া যেটো সলভ কৰি দিলো তোমালোকে বুজি পাইছিলা না কেনেকৈ কৰি দিছিলো যে twice x plus thrice y equal to 7 তোমালোকে মাইক্ৰোফোন অফ নকৰিবা তোমালোকে যি কবা মেছেজতে কবা ঠিক আছে মই স্ক্ৰিনখন চাই আছো বৰ মেছেজৰ স্ক্ৰিনখন এটো বস্তু আমাক এনেকৈ ইকুৱেশ্যন দুটা দিয়া আছিল হল আমি কেনেকৈ সলভ কৰিছিলো যে আমি কিটা ইয়াত কম্পেয়াৰ কৰি লৈছিলো আমি জানো যে অদ্বিতীয় সমাধান বা ইউনিক সলিউশন হলে কেনেকৈ হ'ব লাগিব a1 by a2 not equal to কি হ'ব লাগিব b1 by b2 ঠিক আছে আ পৰিস্মিতা আছে না আজি আছো ওকে ইয়াত আমাৰ a1 ৰ ভ্যালু হৈছে 2 a2 ভ্যালু হৈছে 3 ঠিক আছে ওকে b1 ৰ ভ্যালু এটো a2 ভ্যালু হৈছে a2 আৰু b2 ভ্যালু হৈছে a2 ঠিক আছে এতিয়া আমি এইকেইটা ভ্যালু ইয়াত চাই পুট কৰি দিলে হৈ গল a1 ৰ ভ্যালু 2 b1 ৰ ভ্যালু 3 a2 ভ্যালু k and b2 ভ্যালু 9 ইয়াত চাই আমি পুট কৰি দিম মানে a1 ৰ ভ্যালু 2 a2 ভ্যালু k not equal to b1 ৰ ভ্যালু 3 and b2 ভ্যালু 9 ঠিক আছে এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিলে হৈ গল 2 এ 9 ক মাল্টিপ্লাই কৰিম 3 এ k ক মাল্টিপ্লাই কৰিম k into 3 not equal to 2 into 9 বুজি পাইছো নে 3 into k তাৰ মানে 3k not equal 2 ৰ গুণ 18 ঠিক আছে k 3 টো আমি হিফালে পাৰ কৰিম কি হ'বগে 18 by 3 কিমান পামগে k not equal 6 তাৰ মানে k ভ্যালু কি হ'ব নোৱাৰিব 6 হ'ব নোৱাৰিব 6 ৰ বাহিৰে বাকি যি ভ্যালু পুট কৰো তেতিয়া ইয়াত কি হ'ব এটা ইউনিক সলিউশন ওলাব বুজি পাইছো নে আমাৰ ইয়াত হেৰি কৰি দিয়া বুজি পাইছো যদি কোশ্চেন 70 স্যার তেনেহলে आंसर কোনটো হ'ব এনসারটো মই ইয়াত কাটি দিছিলো k not equal to 6 বুলি ঠিক আছে k not equal to এনসারটো মই ইয়াত লিখি দিছিলো যে আমাৰ টাইপ 1 আছিল বুলি যে k not equal to 6 বুলি লিখি দিছিলো ইয়াত দেখিছিলা নে মানে স্যার आंसर বি এ হ'ব ওকে বুজি পাইছো নে যদি পাইছো ইয়েস বুলি টাইপ কৰা ওকে ঠিক আছে নেক্সট কোৱেশ্চন তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰা the pair of equation x equal to 0 and x equal to 5 has x equal to 0 আৰু x equal to 5 সমীকৰণটোৰ সমাধান হ'ব ইউনিক সলিউশন ইনফাইনাইট মেনি সলিউশন নো সলিউশন টু সলিউশন ঠিক আছে অদ্বিতীয় সমাধান অসীম সংখ্যক সমাধান কোনো সমাধান নাই বা দুটা সমাধান এটো সলভ কৰিবলৈ চেষ্টা কৰা কোৱেশ্চনটো
হ'ব এইটো বস্তু এতিয়া আমাৰ ইকুৱেশ্যন দুটা দি আছে ইকুৱেশ্যন দুটা এটা দি আছে x = 0 আৰু এটা ইকুৱেশ্যন দি আছে কি x = 5 এই ভ্যালুকেইটা যদি মই চাওঁ কেনেকুৱা হ'বনো মই যদি ইয়াক গ্ৰাফত ড্ৰ কৰোঁ পৰিস্মিতা চাই যাবা x = 0 x = 0 মানে ক'ত আছে আৰু ভ্যালু x = 0 মানে ইয়াত আছে নেকি বাৰু ভ্যালুটো x = 0 মানে যে x ৰ ভ্যালুটো ইয়াত 0 হৈ আছে ই y লাইনডালক ইয়াত ৰিপ্ৰেজেন্ট কৰিছে y এক্সিছত ই ৰিপ্ৰেজেন্ট কৰিছে x = 0 কথাটো বুজি পাইছনে নেক্সট x = 5 ই কি বুজাইছে বাৰু x = 5 মানে x = 1 2 3 4 5 তাৰ মানে x = 5 সেই লাইনডাল ইয়াৰ মাজেদি পাৰ হৈ গৈছে x = 5 ৰ মাজেদি ধৰিব পাৰিছনে ওকে ঠিক আছে লিনিয়াৰ ইকুৱেশ্যন ওকে গুড ওকে তাৰ মানে x = 0 y এক্সিছত ৰিপ্ৰেজেন্ট কৰিছে নেক্সট x = 5 তাৰ মানে এই x ৰ এই পইণ্টৰ মাজেদি পাৰ হৈ গৈছে 5 ৰ মাজেদি এডাল লাইন পাৰ হৈ গৈছে আমি যদি লাইন দুডাল চাওঁ এতিয়া লাইন দুডাল কি হৈ আছে প্যাৰেলেল হৈ আছে কি হৈ আছে লাইন দুডাল প্যাৰেলেল বা সমান্তৰাল হৈ আছে আৰু দুডাল লাইন যদি সমান্তৰাল হৈ থাকে বা প্যাৰেলেল যদি হৈ থাকে সেই লাইন দুডালৰ কেতিয়াও সলিউশন নাথাকে কাৰণ ইহত দুডাল লাইন কেতিয়াও কোনো এটা পইণ্টত জয়েন হ'বগে নোৱাৰে ঠিক আছে এই লাইন দুডাল কেতিয়াও কোনো এটা পইণ্টত জয়েন হ'বগে নোৱাৰে বা ইহেতি কেতিয়াও এই লাইন দুডাল আহি কোনো কাৰণতে এনেকৈ আহি কেতিয়াও লগ লাগিব নোৱাৰে যদি লগ লাগে তেতিয়াহে আমি ইয়াৰ সলিউশন পাওঁ ঠিক আছে যদি লাইন দুডাল যদি ক্ৰস কৰে তেতিয়াহে আমি হিহঁতক কি পাওঁ সলিউশন পাওঁ ঠিক আছে বা যদি মিলি যায় তেতিয়াহে হিহঁতৰ মাজত আমাৰ সলিউশন থাকে বা সমাধান থাকে এতিয়া চালো যে এই দুডাল লাইন প্যাৰেলেল হৈ আছে বা এই দুডাল লাইন সমান্তৰাল হৈ আছে যদি সমান্তৰাল হৈ থাকে তেতিয়া নো সলিউশন ঠিক আছে স্যার কোইনসিডেন্ট লাইনস কাক কয় কোইনসিডেন্ট মানে হৈছে এডাল লাইনে আনডালৰ ওপৰত মিলি যাব লাগিব ঠিক আছে ওকে গুড কোৱেশ্চন কোইনসিডেন্ট কি হ'ব লাগিব যে দুইডাল লাইন মিলি যাব লাগিব প্যাৰেলেল বুলি ক'লে দুইডালে এনেকে সমানকে যাব লাগিব ওকে ওকে তোমালোকে ইয়াত বাহিৰা কথা নাপাতিবা ইয়াতে বুজি পাম এতিয়া ধৰিছো মোৰ লগত ইকুৱেশ্যন দুটা আছে ভালকে চাই যাবা দেই a1x plus b1y plus c1 = 0 এক নম্বৰ ইকুৱেশ্যন নেক্সট a2x plus b2y plus c2 = 0 দুই নম্বৰ ইকুৱেশ্যন এতিয়া আমাৰ ইয়াত যি কিটা কোএফিচিয়েন্ট আছে বা অসমীয়াত ক'বলৈ গ'লে সহগ বুলি ক'ব কি বুলি ক'ব সহগ বুলি ক'ব যে ভেৰিয়েবলৰ আগফালে যেটো লগ লাগি আছে বা চলকৰ আগফালে যেটো নাম্বাৰ লাগি থাকে তাক আমি সহগ বুলি কওঁ ইয়াতো এটো ভেৰিয়েবল হয় আগফালে কি লাগি আছে b1 লাগি আছে b1 টোক আমি সহগ বুলি কম মই যদি एग्जांपल দিও 2x + 3y 5 = 0 নেক্সট এটা যদি एग्जांपल লওঁ 5x - 3y + 7 = 0 a2 ax ৰ কি বুলি ক'ব কোএফিচিয়েন্টস বুলি ক'ব বা সহগ বুলি ক'ব 3 কি বুলি ক'ব 3 হৈছে y কোএফিচিয়েন্ট বা 3 সহগ ঠিক আছে য'ত ভেৰিয়েবল নাই য'ত চলক নাই এই চলক নথকাবোৰ কি বুলি কয় ধ্ৰুৱক পদ বা ইংলিছত ক'ব কনষ্টেন্ট টাৰ্ম বুজি পাইছনে এইকিটা আমি আগতীয়াকৈ জানিবই লাগিব তাৰপিছত আৰু কি জানিব লাগিব যে আমি কন্ডিশন কিটা জানিব লাগিব যে দুটা ইকুৱেশ্যনৰ কেতিয়া তাৰ সলিউশন কি হ'ব প্ৰথমটো জানিব লাগিব যে a1 / a2 not equal to b1 / যদি b2 হয় তেতিয়া ইউনিক সলিউশন থাকিব মানে অদ্বিতীয় সমাধান মানে কি যে ইয়াৰ এনসাৰ এটাই ওলাব কি বুলি কলো যদি a1 / a2 not equal to b1 / যদি b2 হয় তেতিয়া ইয়াৰ ইউনিক সলিউশন এটাই থাকিব ঠিক আছে ইউনিক সলিউশন হ'ব নেক্সট টু যদি হে a1 / a2 equal to b1 / b2 equal to c1 / যদি c2 হয়
এই ভ্যালুকেইটা ক'ত পাইছোঁ এতিয়া যে দেখাইছিলোঁ ax প্লাছ b1y প্লাছ c ইকুৱেল টু 0 এইটো ইকুৱেশ্যন a2x প্লাছ b2y প্লাছ c2 ইকুৱেল টু 0 এই দুইটা ইকুৱেশ্যনৰ পৰা আমি ভ্যালুকেইটা আনি আছোঁ ঠিক আছে এই 2 নম্বৰ যদি কণ্ডিশ্যনটো হয় a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু যদি c1 বাই c2 হয় তেতিয়া লাইন দুডাল কি হ'ব মিলি যাব কোইনসিডেন্ট ঠিক আছে ই কোৱা নিচিনাকৈ মিলি যাব লাইন দুডাল কি হ'ব যে এডালে আনডালৰ ওপৰত মিলি যাব যদি মিলি যায় তেতিয়া কি হ'ব ইনফাইনাইট সলিউশন ইনফাইনাইট সলিউশন মানে অসীম সংখ্যক সমাধান হ'ব অসীম সংখ্যক সমাধান হ'ব ওকে কি হ'ব এইটো কন্ডিশন হলে অসীম সংখ্যক সমাধান হ'ব 3 নম্বৰ কন্ডিশন এইটো জানিলে হ'ব এই তিনটা বস্তু যদি তোমালোকৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে এইটো চেপ্টাৰ প্ৰায় 50% ক্লিয়াৰ হৈ আছে বুলি তোমালোকে ধৰি ল'ব পাৰা নেক্সট হৈ গ'ল a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 হ'ব লাগিব a1 by a2 equal to b1 by b2 not equal to যদি c1 by c2 হয় তেতিয়া কি হয় এতিয়া যেটো আমি एग्जांपल পালো হেতু হয় মানে যে লাইন দুডাল কি হ'ব এনেকে প্যারালাল হৈ যাব বা সমান্তৰাল হৈ যাব কি হ'ব সমান্তৰাল হৈ যাব নহলে প্যারালাল হৈ যাব ঠিক আছে যদি প্যারালাল হৈ যায় তেতিয়া কি হ'ব নো সলিউশন বা কোনো সমাধান নাথাকে এইটো বস্তু এই তিনটা বস্তু জানিলে তোমালোকৰ এই চেপ্টাৰটো প্ৰায় 50% ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট আৰু তোমালোকে কি কি জানিব লাগে এইটো চেপ্টাৰ যে তোমালোকে প্ৰতিস্থাপন পদ্ধতি তাৰ মেথডটো জানিব লাগিব যে আমাক যদি দুটা ইকুৱেশ্যন যদি দিয়া থাকে আমি কেনেকৈ সলভ কৰিম প্ৰথমটো হৈছে প্ৰতিস্থাপন পদ্ধতি substitution method বুলি কয় আপোনালোক ইংলিশত কৈ দিব পাৰিব নেকি কৈ আছো মই ইংলিশতো টাৰ্মবোৰ কৈ আছো substitution method বুলি কব ইয়াক পাইছো না substitution method প্ৰতীক স্যার substitution method পাইছো নাই ওকে ইয়াক প্ৰতিস্থাপন পদ্ধতি বা substitution method বুলি কব নেক্সট টো হৈছে অপনয়ন পদ্ধতি বা ইয়াক কব elimination method পাইছো নাই স্যার ওকে নেক্সট টো হৈছে 3 নম্বৰটো ক্ৰস মাল্টিপ্লিকেশন মেথড ইয়াক অসমীয়াত কব বজ্ৰগুণন পদ্ধতি বজ্ৰগুণন বা কি বুলি কয় বজ্ৰগুণন পদ্ধতি এই তিনটা পদ্ধতি তোমালোকে জানিব লাগিব যে ইকুৱেশ্যন কিটা আমি কেনেকৈ সলভ কৰিম ঠিক আছে এই তিনটাই দি আছে তোমালোকৰ এক্সামত কৈ নিদিয়ে যে তোমালোকে সাবস্টিটিউশন মেথডত কৰা বা এলিমিনেশন মেথডত কৰা বা ক্ৰস মাল্টিপ্লিকেশন মেথডত কৰা এনেকৈ তোমালোকক কৈ নিদিয়ে তোমালোকে মুঠতে ইকুৱেশ্যন দুটা সলভ কৰিলে হৈ গ'ল কুৱেশ্যনটো এনেকৈ আহিব যে সলভ বা অসমীয়া লিখা থাকিব সমাধান কৰা ধৰিছো এক্সাম্পল এটা দিছো 2x + 23y = 5 7x - 5y which is equal to 2 এনেকৈ ইকুৱেশ্যন পেয়াৰ এটা দিব তোমালোকে এটো সলভ কৰিব লাগিব ঠিক আছে তোমালোকে সাবস্টিটিউশন মেথড ইউজ কৰা বা এলিমিনেশন মেথড ইউজ কৰা বা ক্ৰস মাল্টিপ্লিকেশন মেথড ইউজ কৰা হেতু তোমালোকৰ কথা কোনটো কৰিবলৈ তোমালোকে ভাল পোৱা হেতু ইউজ কৰিলে হ'ব ঠিক আছে এই তিনটা পদ্ধতি যদি তোমালোকে জানা আৰু অলপ আগত যি তিনটা ফৰ্মুলা লিখি দিছিলো এই কথাকিটা যদি তোমালোকৰ যদি ক্লিয়াৰ হৈ থাকে এই চেপ্টাৰটো 100% ক্লিয়াৰ বুলি তোমালোকে ধৰি ল'ব পাৰা ঠিক আছে কনসেপ্ট 100% ক্লিয়াৰ বুলি ধৰি ল'ব পাৰা নেক্সট তোমালোকে এক্সাৰসাইজ খিনি কৰিব লাগিব এক্সাৰসাইজ তোমালোকে 3.1 কৰা 3.2 কৰা 3.3 কৰিব লাগিব 3.4 কৰা 3.5 3.6 কিমান 3.6 লৈকে আছে নেকি কিমানলৈকে আছে প্ৰতীক স্যার 3.6 লৈকে আছে 3.6 লৈকে স্যার আমাৰ ইয়াত এক্সাৰসাইজ 3.7 টো অপচনাল হয় ইয়াৰ পৰা স্যার কোৱেশ্চন আহে নেকি নাই নাহে অপচনাল নালাগে আমাক এতিয়া ঠিক আছে স্যার এমসিকিউ যদি এনেকুৱা যদি মানে কি কোৱেশ্চন যদি দি দিয়ে তো দুটা ইকুৱেশ্যন যদি দিয়া থাকে তেনে সেই টাইমত মানে কোনটো মানে মেথড মানে মানে ভাল মানে কৰিবলৈ কম সময়ত আমাৰ ল'ৰা ছোৱালীবোৰ কাৰণে সবে সাবস্টিটিউশন মেথডটোৱে ইজি পায় তুমি চাগে হেতুৱে ইজি পোৱা
সাবষ্টিটিউশন মেথড সবেই ইজি পায় আৰু সেইটোতে কৰে বাকি এলিমিনেশন মেথড বা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড যদি নাম্বাৰকেইটা যদি ডাঙৰ হৈ যায় এতিয়া ধৰিছোঁ মই ইয়াতো টুৱাইছ এক্সহে লিখিছোঁ হয়নে মইতো এতিয়া টুৱাইছ এক্সহে লিখিছোঁ তোমাৰ যদি মন যায় এতিয়া ধৰিছোঁ কুৱেশ্যনটো তাত ডাঙৰকৈ দি দিলে 170x ধৰি লৈছোঁ -2000y ধৰি লৈছোঁ ইকুৱেল টু ধৰিছোঁ 5000 এনেকৈ যদি ডাঙৰ নাম্বাৰ যদি দিয়া থাকে তেতিয়া তোমালোকে এলিমিনেশ্যন মেথড ইউজ কৰিব পাৰা ইজি হৈ যায় তেতিয়া বা তাতকৈ যদি অলপ বেলেগ ধৰণে দিয়া থাকে তেতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন ইউজ কৰিব পাৰোঁ ঠিক আছে ক্ৰছ মাল্টিপ্লিকেশ্যন বিশেষকৈ আমি এনেকৈ যদি ফ্ৰেকশ্যনত থাকে 1/2x প্লাছ 1/23y ইকুৱেল টু ধৰিছোঁ 1/5 এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আছে নাই বাৰু তোমালোকৰ এই ধৰণৰ কুৱেশ্যনবোৰ ছল্ভ কৰিবৰ কাৰণে তোমালোকে ক্ৰছ মাল্টিপ্লিকেশ্যন আৰামছে ইউজ কৰিব পাৰা যদি এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে যদি নাম্বাৰকেইটা সৰু ধৰিছোঁ 2x + 23y ইকুৱেল টু 5 7x - 5y ইকুৱেল টু 2 এনেকুৱা ধৰণৰ যদি কুৱেশ্যন দিয়ে তোমালোকে আৰামছে এইটো ছাবষ্টিটিউশ্যন মেথড ইউজ কৰি ছল্ভ কৰিব পাৰা ঠিক আছে এটা এটা কুৱেশ্যন ছল্ভ কৰোঁতে তোমালোকে প্ৰায় 2-3 মাৰ্কছ আৰামছে পাই যাবা হ'ব ঠিক আছে আমি বাকী আৰু MCQবোৰ ডিছকাছ কৰোঁ টাইমটো গৈ আছে স্যার আপুনি স্যার এটা এক্সাম্পল মোক এক্সপ্লেইন কৰি দিব পাৰিব নেকি অলপ শৰ্টত কৰি দিলেও হ'ব ৰ'বা অকণমান টাইম ৰৈ দিয়া আমি MCQখিনি কৰি লওঁ হ'ব অঁ তোমাৰ এজনৰ কাৰণে আমি গোটেই ক্লাছটো ৰখি থাকিব নোৱাৰোঁ অ'কে এইটো চোৱা এইবাৰ এইটো কুৱেশ্যন ছল্ভ কৰিবলৈ চেষ্টা কৰা ট্ৰাই কৰা সোনকালে মোক এনচাৰ দিয়া দ্য ইকুৱেশ্যনছ 2x + 23y - 9 ইকুৱেল টু 0 4x + 6y - 18 ইকুৱেল টু 0 হেভ 2x + 23y - 9 ইকুৱেল টু 0 ৰৈখিক সমীকৰণ 0ৰ 4x + 6y - 18 ইকুৱেল টু 0 ইয়াৰ মানে কেনেকুৱা ধৰণৰ সলিউশ্যন থাকিব সেইটো চোৱা ইকুৱেশ্যন দুটা দিয়া আছে এতিয়া যিকেইটা বুজালোঁ তাৰে কনচেপ্ট ইউজ কৰা এইটো এটা ইকুৱেশ্যন দিয়া আছে 4x + 6y 4x + 6y অপশ্যন অপশ্যন কি হ'ব কৈছা ই অ'কে চাব লাগিব 4x + 6y - 18 ইকুৱেল টু 0 অ'কে ছল্ভ কৰা Option B. Infinite many solution. Sir, option B. অ'কে অপশ্যন চিও আহিছে দেখোন চাইলেণ্ট তোমালোকৰ মাইক্ৰফোন অফ কৰা তোমালোকে মেছেজত এনচাৰ দিয়া তোমালোকৰ কাৰণে বাকীবোৰ ডিষ্টাৰ্ব হৈছে অপশ্যন চি হয় তোমালোক আজিহে জইন কৰিছা নেকি ক্লাছটো অঁ স্যাৰ অ'কে তোমালোকে উৎপাদন নকৰিবা দেই স্যাৰ অপশ্যন বি হ'ব অ'কে ঠিক আছে মেছেজতে দিবা এনচাৰটো হ'ব মানে আমাৰ আগৰ ক্লাছকেইটা বহুত ভালকৈ গৈ আছে আজি বেছি হুলস্থুল হৈছে এনেকৈ হ'লে মই ৰিমুভ কৰি দিম গ্ৰুপৰ পৰা তোমালোকৰ মতে একেদিনাই শেষ কৰিব লাগে গোটেই বস্তুবোৰ আমি কম্পেয়াৰ কৰিম কি দিয়া আছে A1ৰ ভেলু 2 A2 ভেলু 4 B1ৰ ভেলু 3 B2 ভেলু 6 C1ৰ ভেলু -9 এণ্ড C2 ভেলু 18 ঠিক আছে আমি যদি কম্পেয়াৰ কৰি চাওঁ A1/A2 কি হ'ব 2/4 ছল্ভ কৰিলে কিমান পাম 1/2 নেক্সট B1/B2 যদি হয় 3/6 ইকুৱেল টু 1/2 ঠিক আছে নেক্সট C1 যদি C2 চাওঁ তাতো কিমান আছে -9/-18 হুইচ ইজ ইকুৱেল টু 1/2 ওলাইছে আমি চালোঁ যে গোটেইকেইটা ইকুৱেল ওলাইছে যদি গোটেইকেইটা ইকুৱেল হয় তাৰমানে কি A1/A2 ইকুৱেল টু B1/B2 ইকুৱেল টু C1/C2 তেতিয়া কি হ'ব যদি গোটেইকেইটা যদি ইকুৱেল হৈ যায় আজি বহুত চিঞৰিবলগীয়া হৈছে আজি বহুত প্ৰেছাৰ দিবলগীয়া হৈছে তহঁতি বহুত চিঞৰ দেই তহঁতি যি কওঁ চব মেছেজত কবি তেতিয়া কি হ'ব যদি A1/A2 ইকুৱেল টু B1/B2 ইকুৱেল টু যদি C1/C2 হয় তেতিয়া কি হয় পৰমা একো কোৱা নাই যে
মিলি যাব যদি মিলি যায় তেতিয়া কি হ'ব বা কোইনসিডেন্ট যদি মিলি যায় কি হয় Many solutions, sir. Okay. Infinitely many solutions. Correct. Okay, ঠিক আছে যদি বুজি পাইছো আমি নেক্সট স্লাইড